হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9-ৰ চিৰাং জিলাত হৈ যোৱা এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰটো। যিসকল ছাত্ৰ ছাত্ৰীৰ এতিয়ালৈকে ডিষ্ট্ৰিক্ট লেভেলৰ এনুৱেল এক্সাম হোৱা নাই, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই কুৱেশ্যন পেপাৰটো হেল্পফুল হ'ব পাৰে। ইয়াৰ পৰা কুৱেশ্যন কমন থাকিব পাৰে আৰু বাকী ডিষ্ট্ৰিক্টত যিখিনি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন হৈ গ'ল, এনুৱেল এক্সাম হৈ গ'ল, সেইখিনিৰো মই ভিডিঅ' লৈ আহিম। ঠিক আছে, গোটেইখিনি বস্তু মই চলুশ্যন সহকাৰে লৈ আহিম আৰু এই ভিডিঅ'টো চলুশ্যন সহকাৰে লৈ আহিছোঁ। তো তোমালোকে এই ভিডিঅ'টো ভালকৈ চোৱা। আৰু লগতে মই আৰু এটা কথা কৈ দিওঁ, যদি কিবা কনফিউজ থাকে তোমালোকৰ যিকোনো বস্তুত, তেনেহ'লে হোৱাটছআপ নম্বৰত মোক কণ্টেক্ট কৰিব পাৰা। ওপৰত স্ক্ৰীণত হোৱাটছআপ নম্বৰ দিয়া আছে। এতিয়া ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, উষ্ণতা বৃদ্ধিৰ লগে লগে পদাৰ্থৰ কণিকাবোৰৰ বেগ কি হয়? অভিয়াছলি কথা বৃদ্ধি পায়। ঠিক আছে, বৃদ্ধি হয়। অপশ্যন চি ইজ কাৰেক্ট এনচাৰ। তাৰ পিছৰ কুৱেশ্যন আছে, পানীত নিমখ মিহলি হোৱা কাৰণটো কি হ'ব? পানীৰ খালী ঠাইত সোমায়। তাৰমানে কি হয়? পানীৰ খালী ঠাইত নিমখখিনি সোমাই যায়। নেক্সট কুৱেশ্যন হ'ল, গেছৰ পৰা জুলীয়া হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ঘনীভৱন বুলি কোৱা হয়। ঘনীভৱন বুলি কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, তলৰ কোনটো উষ্ণতাত বৰফ গলে 273.16 কেলভিনত? তাৰ পিছৰ কুৱেশ্যন চোৱা, তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? গাখীৰে দেখুৱায়। ঠিক আছে, গাখীৰে দেখুৱায়। ইয়াৰ পিছতেই দিছে যে এমনিয়া অণুত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত কি হ'ব? 1:8 দিছে, 8:1 দিছে, 14:3 দিছে আৰু 3:14 দিছে। এইটো ৰাইট এনচাৰ হ'ব অপশ্যন চি, 14:3। ঠিক আছে, অপশ্যন চি ইজ কাৰেক্ট এনচাৰ। তাৰ পিছত চোৱা, 7 নম্বৰ কুৱেশ্যনটো দিছে যে এভগেড্ৰৰ দ্ৰৱক সংখ্যাটো হ'ল কি? অপশ্যন ডি, 6.022 × 10⁻23। তাৰ পিছত চোৱা, এটা শ্বেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা কিমান হ'ব পাৰে? 2n² হ'ব পাৰে। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, মৌল এটাৰ সমস্থানিকবোৰ কি হয়? একে ভৌতিক ধৰ্মৰ হয়। তলৰ কোনটো ছ'ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস 281 হয়, হয়নে নহয়? 281 হয়। কুহীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া চবেই জানা চাগে, একেবাৰে সহজ হয়, মাইট্ৰকণ্ড্ৰিয়াক। তাৰপিছত চোৱা, দি অৰিজিন অফ স্পেনিছ নামৰ কিতাপখনৰ লিখিছিল কোনে? লিখিছিল এই কিতাপখন লিখিছিল ডাৰউইনে লিখিছিল। শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো কি আছিল? শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম একক হ'ল প্ৰজাতি। তাৰপিছত চোৱা, কোমলদেহী প্ৰাণীৰ উদাহৰণ হ'ল কোমলদেহী প্ৰাণী। এই চাৰিটা প্ৰাণীৰ কোনটো কোমলদেহী? শামুক হ'ল কোমলদেহী প্ৰাণী। নেক্সট চোৱা, কোনে আৱিষ্কাৰ কৰিছিল? কোনে আৱিষ্কাৰ কৰিছিল? চবেই জানা, ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিলে। ৰশ্মিকো পোৱা যায় উদ্ভিদৰ ক'ত পোৱা যায়? ৰশ্মিকো ক'ত পোৱা যায়? শিপাত পোৱা যায়। ঠিক আছে, শিপাত। এক্সন আৰু ডেনড্ৰাইট পোৱা যায়। এক্সন আৰু ডেনড্ৰাইট ক'ত পোৱা যায়? স্নায়ুকোষ বা নিউৰনত। নেক্সট চোৱা, তলৰ কোনজন বৈজ্ঞানিকে ভেকচিন প্ৰথমে আৱিষ্কাৰ কৰিছিল? ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল সেইটো লাগে। 4জন বিজ্ঞানীৰ নাম দিয়া আছে। এলবাৰ্ট জেনাৰে আৱিষ্কাৰ কৰিছিল। ঠিক আছে, তলৰ কোনটো উদ্ভিদে বায়ু প্ৰদূষণৰ মাত্ৰা নিৰ্দেশ কৰে? লাইকেনে। ঠিক আছে, পিছত চোৱা, তলৰ কোনটো গেছ ওজন স্তৰ ক্ষয় হোৱাৰ কাৰণ? ওজন স্তৰ ক্ষয় কোনটো গেছৰ কাৰণে হয়? CFCৰ কাৰণে হয়। তলৰ কোনটো সেউজ গৃহ গেছ? কোনটো সেউজ গৃহ গেছ সেইটো সুধিছে, কাৰ্বন ডাই অক্সাইড হয়, হয়নে নহয়? নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ কি হয়? নাৰিকলৰ বাকলিত কি কলা থাকে সেইটো সুধিছে ডিৰেক্টলি, স্ক্লেৰেনকাইমা, হয়নে নহয়? পিছত চোৱা, পিতল প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হোৱা ধাতু দুটা হৈছে পিতল, কি? জিংক আৰু কপাৰ, হয়নে নহয়? নেক্সট কুৱেশ্যন চোৱা, 24 চৰি অলপ উল্টা পাল্টা হয়, এইটো জিংকেই হ'ব। তাৰপিছত কুৱেশ্যন চোৱা, মটৰ গাড়ীৰ অডোমিটাৰত কি জোখে? মটৰ গাড়ীৰ যে অডোমিটাৰ আছে সেইটো কি? ডিষ্টেঞ্চ জোখে, দূৰত্ব জোখে, হয়নে নহয়? ত্বৰণৰ SI একক কি হয়? ত্বৰণৰ SI একক মিটাৰ/ছেকেণ্ড² হয়। তাৰপিছত চোৱা, লেখৰ পৰা ৰ'বা, এই অপশ্যনখিনি আনি লোৱা আগতে, এই লেখৰ পৰা কিবা এটা ওলাব কৈছে, সেইটো চোৱা, সুষম দ্ৰুতি, মানে দ্ৰুতি কি ধৰণৰ দ্ৰুতি সেইটো ওলাব কৈছে। কি ধৰণৰ দ্ৰুতি? অসুষম দ্ৰুতি। ঠিক আছে, পিছত চোৱা, বেলুন এটাত বায়ু সোমাই হঠাতে মুখখন এৰি দিলে বেলুনটো পিছলৈ গতি কৰে, ইয়াৰ কাৰণ কি হয়? কাৰণ নিউটনৰ তৃতীয় গতি হয় এইটো। ঠিক আছে, তৃতীয় গতিৰ সূত্ৰ হয়। নেক্সট কুৱেশ্যন চোৱা, বৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰ বেগ কি হ'ব? mv² হ'ব। ঠিক আছে, mv² নহয়, mv হ'ব, mv। নেক্সট কুৱেশ্যন চোৱা, ৰবা অপশ্যনখিনি মই আনি লওঁ। অপশ্যনখিনি চোৱা, যে মহাকৰণৰ বিশ্বজনীন দ্ৰৱকৰ মান ইমান নেনোমিটাৰ স্কুৱেৰ কেজি স্কুৱেৰ, বি পৃথিৱীৰ মাধ্যকৰণিক ত্বৰণৰ মান ইমান
তেনেহ'লে আমাৰ কি কৰিব লাগে ইয়াৰ পৰা কোনটো শুদ্ধ সেইটো আমাৰ হেৰি কৰিব লাগে ঠিক আছে উক্তি আৰু যুক্তি দিয়া আছে এইটো শুদ্ধ কৰিব লাগে মানে সৰি উক্তি যুক্তি নহয় দুটা উক্তি দিয়া আছে এইটো শুদ্ধ কোনটো শুদ্ধ হয় সেইটো দিব লাগে তো অপশ্যন বি ইজ শুদ্ধ দুয়োটাই শুদ্ধ তাৰমানে সেইটোৱে বুজাইছে অপশ্যন বি ইজ দুয়োটাই শুদ্ধ বায়ুমণ্ডলত অক্সিজেনৰ শতকৰা হাৰ কিমান চবেই জানে 21% হয়নে নহয় পিছত চোৱা চাপৰ এছআই একক কি চাপৰ এছআই একক পাস্কেল হয় নহয় নহয় বেলেগ সৰি চাপৰ কৈছে চাপৰ কি হয় নিউটন মিটাৰ স্কুৱেৰ হয় হয়নে নহয় তাৰপিছত প্লাষ্টিক বটল এটা পানীত ডুবালে ই পানীৰ ওপৰত উঠি অহাৰ কাৰণ পানীৰ কি হয় প্লাবিতা নেক্সট কুৱেশ্যন চোৱা ক্ষমতাৰ একক হ'ল ক্ষমতাৰ একক কি হয় ক্ষমতাৰ একক ৱাট হয় নেক্সট কুৱেশ্যন চোৱা স্তম্ভ একৰ লগত স্তম্ভ 2 মিলাব লাগে তো মেলেৰিয়া গৈ পেলাই কাৰ লগত মিলিব মেলেৰিয়া গৈ পেলাই প্লটৰ জবাৰ লগত মিলিব পানী লগা সেইটো তাৰমানে অপশ্যন বি টো শুদ্ধ এনচাৰ হয় ঠিক আছে তাৰপিছত চোৱা 35 কুৱেশ্যন নম্বৰ আছে বস্তু এটাৰ ভৰ 10 কেজি হ'লে পৃথিৱীৰ ইয়াত ওজন কিমান হ'ব 10 কেজি হ'লে পৃথিৱীত ইয়াৰ ওজন হ'ব 98 নিউটন মই অংকটো দেখুৱাই দিছোঁ ইয়াত স্ক্ৰীনত 98 নিউটন অ'কে হাফ এম বি স্কিয়াৰে সূচাই হাফ এম বি স্কিয়াৰে কি সূচাই কিহৰ সূত্ৰ হয় সেইটো সুধিছে ডাইৰেক্টলি কথা স্থিতি গতি শক্তিৰ সূত্ৰ হয় হাফ এম বি স্কিয়াৰ হয় নহয় সৰীসৃপ প্ৰাণীয়ে শ্বাস প্ৰশ্বাস লয় কাৰ সহায়ত শ্বাস প্ৰশ্বাস লয় সৰীসৃপ প্ৰাণীয়ে হাওঁফাওঁৰ সহায়ত ঠিক আছে নেক্সট কুৱেশ্যন চোৱা সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা পদ্ধতিটো হৈছে সাগৰৰ পানীৰ পৰা স্ফটিকীকৰণ পদ্ধতিৰে নিমখ আহৰণ কৰা হয় DNA কাৰ্যকৰী একক কি হয় জিন হয় জিন তাৰপিছত চোৱা পানীৰ অণুৰ ব্যাসাৰ্ধ হ'ল পানীৰ অণুৰ ব্যাসাৰ্ধ এইটো চোৱা পানীৰ অণুৰ ব্যাসাৰ্ধ পিছৰ কুৱেশ্যনটো চোৱা ৰবা এইটো গৈ লওক পিছৰ কুৱেশ্যনটো আছে যে সোণৰ ৰাসায়নিক চিন হ'ল সোণৰ ৰাসায়নিক চিনটো দিব লাগে মানে সোণৰ ৰাসায়নিক সংকেতটো কি হয় AU হয় অপশ্যন চি চোৱা AU মানে কি আছিলে সোণ আছিলে হয় নে নহয় AU মানে সোণ নেক্সট কুৱেশ্যন চোৱা তৰলৰ পৃষ্ঠকালি ভাৰিলে বাষ্পীভৱনৰ বেগ কি হয় বাঢ়ে নে কমে সেইটো সুধিছে তাৰমানে বাঢ়ে হয় নে নহয় নেক্সট কুৱেশ্যন চোৱা ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিলে চবেই জানা চাগে ইলেক্ট্ৰন জে থমছনে আৱিষ্কাৰ কৰিছিলে অ'কে তাৰপিছত চোৱা কুৱেশ্যন আছে যে উদ্ভিদৰ বেৰখন তৈয়াৰী উদ্ভিদৰ বেৰখন চেলুলোজেৰে তৈয়াৰী অ'কে নেক্সট কুৱেশ্যন চোৱা ভৰ এক স্তৰণক কোৱা হয় ভৰৰ এক স্তৰণক কি বুলি কোৱা হয় ভল বুলি কোৱা হয় ঠিক আছে এতিয়া চোৱাচোন ৰিটাৰ্ণত কি দিছে ৰিটাৰ্ণত এক নম্বৰ 46 নম্বৰ কুৱেশ্যন দিছে যে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় তাৰমানে গৰমকালিত আমি কিয় কপাহী কাপোৰ পিন্ধিব লাগে সেইটো আমাক কুৱেশ্যনত সুধিছে 2 মাৰ্কৰ কাৰণে লিখিব লাগিব ধুনীয়াকৈ লিখি দিবা হয়নে নহয় গৰমকালি কিয় হয় কপাহী কাপোৰ কি কৰিব পাৰে আমাৰ ঘামখিনি অতি সহজতে কি কৰিব পাৰে শুহি লৈ বাষ্পীভৱন কৰিব পাৰে হয়নে নহয় আমাৰ শৰীৰৰ পৰা গৰমকালিত কি ওলাব আমাৰ শৰীৰৰ পৰা ঘাম ওলাব সেইখিনি অতি সহজে বাষ্পীভৱন কৰিব পাৰে আৰু ইয়াত দিছে মিশ্ৰণ আৰু যৌগৰ মাজত পাৰ্থক্য তোমালোকৰ কিতাপত ডাইৰেক্ট আছে তাৰ পৰা লিখি দিলেও হৈ যাব নেক্সট কুৱেশ্যন দিছে ডেল্টনৰ পৰমাণু তত্ত্বৰ স্বীকাৰ্যসমূহ লিখিব লাগে ডেল্টনৰ পৰমাণুৰ ক্ষেত্ৰত স্বীকাৰ্য লিখিব লাগে 8 গ্ৰাম অক্সিজেনৰ অণুৰ ভৰৰ পৰা মলৰ সংখ্যা ওলাব লাগে এইটো চোৱা মই হেৰি কৰিছোঁ পাৰমাণৱিক ভৰ কিমান 16 ইউ অক্সিজেনৰ পাৰমাণৱিক ভৰ এইটো কৰিম আৰু নেক্সট কুৱেশ্যন চোৱা নাইট্ৰিক এচিডৰ আণৱিক ভৰ একেবাৰে সহজ দিছে 2 মাৰ্ক এইখিনি কৰি দিলে 2 মাৰ্ক দি দিব হয় নে নহয় একেবাৰে সহজ কুৱেশ্যন দিছে পিছত চোৱা নেক্সট কুৱেশ্যন যে সমস্থানিকে কাক বোলে ক্লৰিনৰ সমস্থানিকবোৰৰ নাম লিখা সমস্থানিক কাক বোলে আৰু ক্লৰিনৰ সমস্থানিকৰ নাম লিখিব কৈছে সমস্থানিক কাক বোলে মনত আছেনে যদি মনত নাই তেতিয়াহ'লে তোমালোকৰ কিতাপত ডাইৰেক্টলি এটা হেডলাইন আছে সমস্থানিক বুলি সেই সমস্থানিক গৈ পেলাই পঢ়ি ল'বা আৰু বাকী তোমালোকৰ টিচাৰে হয়তো লিখাই দিছে যিকোনো স্কুলৰ টিচাৰে এইখিনি বস্তু লিখাই দিব এইটো কনচেপ্ট একেবাৰে সৰু সৰু কনচেপ্ট হয় সেইখিনি লিখাই দিব তাৰ পিছৰ কুৱেশ্যন চোৱা যদি Z = 3 হয় তেন্তে বলটোৰ যোজ্যতা কিমান Z = 3 কৈছে হয়নে তো মোট যোজ্যতা কিমান জানাই চাগে আশ্ৰিতি কি হয় সেইটো লিখি দিবা আশ্ৰিতি কি হয় এইটো লিখি দিলেই হ'ল এতিয়া চোৱা ইয়াৰ পিছৰ কুৱেশ্যন কি দিছে তোমালোকৰ পিছৰ কুৱেশ্যন দিছে যে লাইচোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় লাইচোজমক কিয় কোষৰ আত্মঘাতী মোনা বুলি আখ্যা দিয়া হয় এইটো লিখিব লাগে নিজে নিজে সত্য হৈ যায় আৰু এটা আদৰ্শ স্নায়ু কোষৰ চিহ্নিত চিত্ৰ আঁকিব লাগে মানে নিউৰনৰ চিত্ৰ আঁকিব লাগে ঠিক আছে এইটো চিত্ৰ চোৱা নিউৰনৰ চিত্ৰ আঁকি দিবা আঁকি দি পেলাই এই অংশখিনি ধুনীয়াকৈ চিনাক্ত কৰি দিবা নেক্সট কুৱেশ্যন চোৱা যে এৰুৱাল আৰু কলাৰ কাৰ্যসমূহ
আলোচনা কৰিব লাগে। এৰিৱালা কলা ক'ত থাকে, কি কথা, এৰিৱালা কলা কেনেকৈ কাৰ্য কৰে, এইখিনি বস্তু যদি ধুনীয়াকৈ লিখি দিয়া মাৰ্ক পাই যাব কিমান 2 মাৰ্কৰ কাৰণে দিছে। ইমান ডাঙৰকৈ লিখিব নালাগে, কাৰ্য বহুত আছে, 2টা কাৰ্য লিখি দিলেই হৈ যাব। নেক্সট কুৱেশ্যন চোৱা, মেৰুদণ্ডী প্ৰাণীৰ 3টা বৈশিষ্ট্য লিখিব কৈছে। এইটো চোৱা, মেৰুদণ্ডী প্ৰাণীৰ বৈশিষ্ট্য ইয়াত 5টা আছে, তোমাৰ 3টা লিখিব কৈছে, লিখিলেই হ'ল 3টা। নেক্সট কুৱেশ্যন চোৱা, পক্ষীবোৰ কোন শ্ৰেণীৰ প্ৰাণীৰ অন্তৰ্গত? পক্ষীবোৰ কোন শ্ৰেণীৰ প্ৰাণীৰ অন্তৰ্গত সেইটো লিখি দিলেই হ'ল। জৰণ কাক বোলে, ইয়াৰ একক কি? একচুৱেলি এইটো জৰণ নহয়, এইটো তৰণ হ'ব, ঠিক আছে। হেৰি কৰিছে, স্পেলিং ভুল কৰিছে। তৰণ কাক বোলে, ইয়াৰ একক কি, সেইটো কুৱেশ্যন দিছে, ঠিক আছে। তাৰপিছত চোৱা, তোমালোকৰ হেৰি দিছে, এটা অংক দিছে যে গাড়ী এখন 18 কিলোমিটাৰ/আৱাৰ্ছৰ পৰা 36 কিলোমিটাৰ/আৱাৰ্ছলৈ 5 ছেকেণ্ডৰ সমভাৱে ত্বৰিত হৈছে। ইয়াৰ ত্বৰণ আৰু সেই সময়ত গাড়ীখন অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে। মেথছটো মই ইয়াত কৰিছোঁ কৰি পেলাই মই হেৰি কৰিছোঁ, ভিডিঅ'ত দি দিছোঁ, চোৱা। অলপ সময়ৰ কাৰণে ৰখিছোঁ ইয়াত। এতিয়া চোৱা, নেক্সট কুৱেশ্যন যে ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো লিখিব লাগে। ভৰবেগৰ সংৰক্ষণৰ সূত্ৰটো লিখিব লাগে, ধুনীয়াকৈ লিখি দিবা। নেক্সট কুৱেশ্যন চোৱা, আমাৰ নিউটনৰ দ্বিতীয় গতি সূত্ৰটো লিখিব লাগে আৰু প্ৰমাণ কৰিব লাগে। F = ma। F = ma, এইটো আমাৰ কি কৰিব লাগে, প্ৰমাণ কৰি দেখুৱাব লাগে আৰু নিউটনৰ দ্বিতীয় সূত্ৰটোও লিখিব লাগে। নিউটনৰ দ্বিতীয় সূত্ৰৰ মতে কি, এইটোৰ কাৰণে 1 মাৰ্ক দিছে আৰু গাণিতিকভাৱে প্ৰমাণ কৰাৰ কাৰণে দিছে আমাৰ 3 মাৰ্ক। ইমান সৰু এটা প্ৰমাণ, ইমান ডাঙৰো নহয়, সৰু এটা প্ৰমাণ, 3 মাৰ্ক দি দিছে। অ'কে, নেক্সট কুৱেশ্যন চোৱা, বস্তু এটাৰ ভৰ আৰু ওজনৰ পাৰ্থক্যসমূহ লিখিব লাগে। ইয়াত চোৱা, ভৰ আৰু ওজনৰ মাজত পাৰ্থক্য ইয়াত হেৰি কৰিছোঁ, মই লিপিবদ্ধ কৰিছোঁ। ইয়াৰ পৰা যিকোনো লিখি দিলেই হ'ল, যিমান মাৰ্ক সিমানটা লিখিলেই হ'ল। 2 মাৰ্ক থাকিলে 2টা, 3 মাৰ্ক থাকিলে 3টা, 2 মাৰ্ক আছে 2টা লিখিবা। মহাকৰ্ষণৰ বিশ্বজনীৰ সূত্ৰটো লিখা, চন্দ্ৰৰ বস্তু এটাৰ ওজন কিমান? মহাকৰ্ষণৰ বিশ্বজনীৰ সূত্ৰটো লিখাৰ পিছত চন্দ্ৰত বস্তুৰ ওজন কিমান সেইটোও লিখিব কৈছে, তাৰমানে 1 + 1 2 পাবা। শক্তিৰ বাণিজ্যিক একক কি? শক্তিৰ বাণিজ্যিক একক কি সেইটো লিখিলে তোমালোকে 1 মাৰ্ক পাই যাবা। 1 মাৰ্কৰ কুৱেশ্যন হয়, 1 মাৰ্ক পাই যাবা। নেক্সট কুৱেশ্যন চোৱা, যে 60 ৱাট ৱাৰৰ, ডাবল দিছে, বৈদ্যুতিক বাল্ব এটা দিনে 6 ঘণ্টাকৈ জ্বলে। বাল্বটোৱে এদিনত ব্যয় কৰা হেৰি ওলাব লাগে, শক্তি ওলাব লাগে। তো ইয়াত মই হেৰি কৰিছোঁ, কুৱেশ্যনটো এনচাৰটো মই হেৰি কৰিছোঁ, কিতাপতে আছে, চাই ল'বা। ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় 2টা ব্যৱস্থা উল্লেখ কৰিব লাগে। ৰোগৰ পৰা পৰিত্ৰাণ হ'বলৈ কি কি ব্যৱস্থা তুমি হেৰি কৰিবা, ল'বা, কি কি ব্যৱস্থা ল'ব, বনাই চনাই লিখি দিলেই হ'ল আৰু, হয়নে নহয়? তো ছাত্ৰ ছাত্ৰীসকল, এইটো আছিলে তোমালোকৰ চিৰাং জিলাৰ এনুৱেল পৰীক্ষাৰ কুৱেশ্যন পেপাৰ। তোমালোকে এই কুৱেশ্যন পেপাৰটো গোটেইখিনি চাবা আৰু পঢ়িবা। আৰু বাকী যদি বেলেগ ডিষ্ট্ৰিক্টৰ যিবিলাক ডিষ্ট্ৰিক্টৰ মানে এনুৱেল কুৱেশ্যন আহি গ'ল, মানে এনুৱেল পৰীক্ষা হৈ গ'ল, সেইখিনি ডিষ্ট্ৰিক্টৰ কুৱেশ্যন লৈ আমি চলিউশ্যন কৰিম। তো আজিলৈ বাই বাই।